ৰথ যাত্ৰা ভগৱান জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰাৰ সৈতে জড়িত এক উৎসৱ। এই যাত্ৰাত অংশগ্ৰহণ কৰিলে বা ৰথৰ দৰ্শন পালে ভক্তই মোক্ষ লাভ কৰে বুলি বিশ্বাস কৰা হয়। এইটো কি দিব লাগে? চেনিকলটো দিব লাগে। আমি আগৰ পৰা মানে পৰম্পৰা আৰু দিয়ে আৰু নিয়ম আৰু এই ৰথযাত্ৰাত ভগৱান জগন্নাথ, তেওঁৰ ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰা ৰথত উঠি ভক্তসকলৰ মাজলৈ আহে। বিশ্বাস কৰা হয় যে এই দিনটোত জগন্নাথ তেওঁৰ ভনীয়েক সুভদ্ৰা আৰু ভাতৃ বলভদ্ৰৰ সৈতে গুণ্ডিচা মন্দিৰলৈ যায়। জানিব লাগে ন? ৰথসমূহ কাঠেৰে নিৰ্মাণ কৰা হয় আৰু ইয়াক লোহাৰ শিকলিৰে বান্ধি টনা হয়। মানে আমি কল দিব লাগে, কল দিয়াৰ পিছত আকৌ দুটা কল আমাক ঘূৰাই দিয়ে। এইটো প্ৰসাদ বুলি কয়। আমি প্ৰসাদ খালো ন সঞ্জীৱ? এই উৎসৱত বিভিন্ন ধৰণৰ লোকনৃত্য, গীত মাত আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।